নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্চল পাকিস্তানৰ খবৰ পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত সংঘটিত হৈছে ভয়ংকৰ ঘটনা বেলুচিস্তান প্ৰদেশত 400 যাত্ৰী কঢ়িয়াই নিয়া এখন ৰেল অপহৰণ কৰিলে সন্ত্ৰাসবাদীয়ে চলন্ত ৰেলখনলৈ লক্ষ্য কৰি গুলীচালনা কৰাত ৰেলখন ৰখাই দিবলৈ বাধ্য হয় লোকো পাইলটে লগে লগে বিচ্ছিন্নতাবাদী সন্ত্ৰাসবাদীৰ দলে ৰেলসহ যাত্ৰীসকলক পণবন্দী কৰে 400 যাত্ৰী থকাৰ কথা উল্লেখ কৰা হৈছে ৰেলখনত অৱশ্যে প্ৰথম অৱস্থাত 120 জন যাত্ৰী আছিল বুলি কোৱা হৈছে কিন্তু হেউটিয়াকৈ আন এক তথ্য আহিছে যে 400 গৰাকী যাত্ৰী আছে এই ৰেলখনত সন্ত্ৰাসবাদীৰ গুলীচালনাত ৰেলখনৰ কেইবাটাও দবা লাইনচ্যুত হয় লগে লগে সন্ত্ৰাসবাদীৰ দলে নিজৰ নিয়ন্ত্ৰণলৈ নিয়ে ৰেলখন সন্ত্ৰাসবাদীৰ গুলীচালনাত ৰেলখনত থকা 6 জন সেনা জোৱানৰ মৃত্যু ঘটিছে সন্ত্ৰাসবাদীৰ হাতত নিৰাপত্তাৰক্ষীকে ধৰি 100ৰো অধিক যাত্ৰী পণবন্দী হৈ আছে বৰ্তমানলৈকে পাকিস্তানৰ দক্ষিণ পশ্চিম বেলুচিস্তান প্ৰদেশৰ কুৱেটাৰৰ পৰা খাইবাৰ পাখতুনৰ পেছোৱাৰলৈ গৈ আছিল জাফাৰ এক্সপ্ৰেছ নামৰ এই যাত্ৰীবাহী ৰেলখনত মুঠ 9টা দবা আছে বেলুচিস্তান প্ৰদেশৰ খনিজ আৰু প্ৰাকৃতিক সম্পদৰ শোষণৰ বিৰুদ্ধে দশক ধৰি যুঁজি আহিছে তাৰ জনগোষ্ঠীয় সংগঠনসমূহে বেলুচিস্তান প্ৰদেশত স্বায়ত্ত শাসন বিচাৰি কেইবা দশক ধৰি বিচ্ছিন্নতাবাদী গোট বেলুচ লিবাৰেশ্যন আৰ্মিয়ে বিদ্ৰোহ কৰি আহিছিল মঙলবাৰে বেলুচ লিবাৰেশ্যন আৰ্মিয়ে গুলীচালনা কৰি ৰেলখন অপহৰণ কৰে পণবন্দী কৰা লোকসকলৰ ভিতৰত আছে পাকিস্তানৰ সেনা জোৱান পাকিস্তানী সামৰিক বাহিনী আৰক্ষী সন্ত্ৰাসবাদ বিৰোধী বাহিনী অৰ্থাৎ এটিএফৰ বহু সংখ্যক জোৱানো লগতে চোৰাংচোৱা সংস্থা আইএছআইৰ একাংশ বিষয়া থকাৰ কথা জানিব পৰা গৈছে আৰু নিৰাপত্তা বাহিনীৰ লোকসকলক ছুটিত পাকিস্তানৰ পঞ্জাব প্ৰদেশলৈ গৈ থকা অৱস্থাতে এই হাইজেকৰ ঘটনা সংঘটিত কৰিলে সন্ত্ৰাসবাদীয়ে ইফালে আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি ৰেলখনত থকা মহিলা আৰু শিশু লগতে বেলুচৰ যাত্ৰীসকলক সন্ত্ৰাসবাদীয়ে মুকলি কৰি দিছে অৱশ্যে বেলুচৰ ৰেল বিভাগে এতিয়াও নিশ্চিত কৰা নাই কিমান যাত্ৰী আহত হৈছে বা কিমান সংখ্যক যাত্ৰী পণবন্দী হৈ আছে পাকিস্তান চৰকাৰে জৰুৰীকালীনভাৱে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বৃহৎ পৰিমাণৰ নিৰাপত্তাৰক্ষী প্ৰেৰণ কৰিছে ঘটনাস্থলীলৈ পাকিস্তানৰ বেলুচিস্তানক স্বাধীন দেশ হিচাপে বিচাৰি আহিছে বেলুচ লিবাৰেশ্যন আৰ্মিয়ে আৰু হেউটিয়াকৈ স্বাধীন বেলুচিস্তানৰ দাবী কৰা বিদ্ৰোহী গোটসমূহে পাকিস্তান আৰু চীনৰ বিৰুদ্ধে আক্ৰমণ কৰাৰ কথা ঘোষণা কৰিছিল লগতে বেলুচ ৰাষ্ট্ৰীয় সেনা নামৰ কেইবাটাও বিচ্ছিন্নতাবাদী সংগঠনে মিলি এটা ঐক্যবদ্ধ সংগঠনৰ জন্ম দিছিল নতুনকৈ সংগঠনটো গঠন কৰাৰ পাছতে অপহৰণ কৰে যাত্ৰীবাহী ৰেলখন উল্লেখযোগ্য যে পাকিস্তানৰ বেলুচিস্তানত কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল 5 মাৰ্চত বেলুচিস্তানৰ খুজদাৰ জিলাত বেলুচ লিবাৰেশ্যন আৰ্মিৰ সংঘটিত আইডি বিস্ফোৰণত মৃত্যু হৈছিল 5 জন লোকৰ আহত হৈছিল 5 জন যদিও আয়তন অনুসৰি বেলুচিস্তান পাকিস্তানৰ সৰ্ববৃহৎ প্ৰদেশ দেশখনৰ মুঠ ভূখণ্ডৰ প্ৰায় 44% সামৰি বেলুচিস্তান প্ৰদেশ আছে এই বেলুচিস্তান প্ৰদেশতে আছে বিশ্বৰ অন্যতম গভীৰ সাগৰীয় বন্দৰ হিচাপে পৰিচিত গবদাৰ বন্দৰ যিটো বন্দৰৰে আঞ্চলিক আৰু বিশ্ব বাণিজ্যৰ ক্ষেত্ৰত পাকিস্তানৰ অৰ্থনীতিত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে কৌশলগতভাৱে বেলুচিস্তান প্ৰদেশত থকা এই বন্দৰটোৱে বাণিজ্য আৰু ৰণনীতিৰ ফালৰ পৰা বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে ভৌগোলিকভাৱে যদি চোৱা যায় তেনেহলে পাকিস্তানৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত বেলুচিস্তান প্ৰদেশৰ উত্তৰ পূবত আছে খাইবাৰ পাখতুনখোৱা পূব দিশত আছে ভাৰতৰ পঞ্জাব আৰু দক্ষিণ পূব দিশত সিন্ধ প্ৰদেশৰ সৈতে স্পৰ্শ কৰি আছে বেলুচিস্তানৰ একেবাৰে দক্ষিণে আৰৱ সাগৰ স্পৰ্শ কৰিছে বকুৰ বন্ধপাৰাত তামোল ভৰ্তি বাহন হাইজেক কৰা হ'ল নিশা ছজনীয়া দুৰ্বৃত্তই মাৰণাস্ত্ৰ দেখুৱাই বাহন হাইজেক কৰাৰ লগতে লুটি নিলে নগদ ৬২,০০০ টকা চালক মকান আলী আৰু ব্যৱসায়ী মজনুৰ ৰহমানক হাত ভৰি বন্ধাৰ লগতে চকুত কাপোৰ বান্ধি অপহৰণ কৰিলে ডকাইতৰ দলে পৰৱৰ্তী সময়ত অপহৃত চালকসহ তামোল ব্যৱসায়ীজনক নিশাৰ ভাগতে মেঘালয়ৰ কম্পাদলিৰ জংঘলত পেলাই থৈ যায় ডকাইতৰ দলটোৱে দুই ভুক্তভোগীয়ে পুৱতি নিশা খোজকাঢ়ি উপস্থিত হয় বকু আৰক্ষী থানাত নিশা গহল নোকানৰ পৰা ৪৮ বেগ তামোল লৈ বকু হৈ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে শিমলীতলালৈ গৈ থকা অৱস্থাতেই হাইজেক কৰে বাহনখন এখন 4চকীয়া বাহনেৰে আহিছিল 6জনীয়া ডকাইতৰ দলটো এই ঘটনা সন্দৰ্ভত বকু আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ মোৰ ইন্ট্ৰা V30 গাড়ীখনত 48 বেগ তামোল লৈ আহি আছিলোঁ
আনুমানিক ৰাতি 2টামান বজাত ৰাজাপাৰা ভাত চাত খাই অলপ নিলগত যোৱাতে বন্ধাপাৰা তিনিআলি বুলি কয় সেই জেগাখনত এখন LP ট্ৰাক আমাক আগ ভেটি ধৰে আৰু পিছফালৰ পৰা এখন মাৰুতি গাড়ীও আহি আমাক মাজত পেলায় দুখন গাড়ীৰ পৰা 6-7জন অচিনাকি ব্যক্তিয়ে আমাক আহি গান পইণ্টত ধৰি তেওঁলোকৰ গাড়ীত উঠাই হাত ভৰি বান্ধি পকেটৰ পৰা পাৰ্চ মোবাইল লৈ লয় আৰু মোৰ গাড়ীখন 48 বেগ তামোল ভৰ্তি সহ গাড়ীৰ চাবিপাত লৈ তেওঁলোকে উদাও হৈ যায় আৰু গাড়ীখনত আমাক হাত ভৰি বান্ধি প্ৰায় 2-3 ঘণ্টামান ৰাতি অনাই বনাই ঘূৰাই আৰু মেঘালয়ৰ এটা জংঘলৰ কাষত আমাক পেলাই থৈ আহে আৰু খবৰ তিনিচুকীয়াৰ য'ত আয়কৰ বিভাগৰ অভিযান চলিছে মোহিত এণ্টাৰপ্ৰাইজ নামৰ প্ৰতিষ্ঠানত তালাচী দিনৰ প্ৰায় 1 বজাৰ পৰা অব্যাহত আছে অভিযান প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীক আবদ্ধ কৰি সোধপোছ চলোৱা হয় আয়কৰ বিভাগে জব্দ কৰিছে কৰ্মচাৰীসকলৰ মোবাইল ফোন পুনৰবাৰ জনাইছো তিনিচুকীয়াৰ পৰা আহিছে খবৰ আয়কৰ বিভাগৰ অভিযান চলিছে মোহিত এণ্টাৰপ্ৰাইজ নামৰ প্ৰতিষ্ঠানত তালাচী চলোৱা হৈছে দিনৰ প্ৰায় 1 বজাৰ পৰা অব্যাহত আছে এই অভিযান প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীক আবদ্ধ কৰি সোধপোছ চলোৱা হৈছে আয়কৰ বিভাগে জব্দ কৰিছে কৰ্মচাৰীসকলৰ মোবাইল ফোন আমাৰ সাংবাদিক উপাসনা বৰুৱা আছে ফোন লাইনত উপাসনা আৰু অধিক কি তথ্য আছে আপোনাৰ লগত হয় প্ৰাঞ্জল যেহেতু দুপৰীয়া 1 বজাৰ পৰা আসলে যি বন্ধ আছে খুৰাৰ বন্ধ মোহিত এণ্টাৰপ্ৰাইজ তাত আসলতে আয়কৰ কৰ বিভাগৰ তালাচী চলাই থকা হৈছে আৰু এতিয়ালৈকে তালাচী চলি আছে বুলি জানিব পৰা গৈছে লগতে প্ৰাঞ্জল তাত যেহেতু তেওঁলোকৰ যিসমূহ আসলে নথিপত্ৰ আছে সেই নথিপত্ৰ কিন্তু তন্ন কৰি তালাচী চলোৱা হৈছে লগতে যি আসলতে তাত যিসকল কৰ্মচাৰী তাত কাম কৰে কোনো কৰ্মচাৰীকে সেই এণ্টাৰপ্ৰাইজৰ পৰা ওলাব দিয়া হোৱা নাই ভিতৰতে আবদ্ধ কৰি তেওঁলোকৰ যেটো পুষ্টাছ বা লগতে তেওঁলোকক তাতে ৰখা হৈছে আৰু তেওঁলোকৰ যি মোবাইল ফোনসমূহ সুইচ অফ কৰি থোৱা হৈছিলে কাৰো লগত কোনো যোগাযোগ কৰিব দিয়া হোৱা নাই কিন্তু মানে এই মুহূৰ্তলৈকে যেহেতু তেওঁলোকৰ কিছু তথ্য যেহেতু এতিয়ালৈকে আমি লাভ কৰিবলৈ সক্ষম হোৱা নাই যেহেতু তেওঁলোকে বৰ্তমানলৈকে অভিযান চলাই আছে আৰু হয়তো মাৰ্চ এণ্ডিঙৰ এটা সময় আৰু মাৰ্চ এণ্ডিঙৰ সময়ত হয়তো এনেধৰণৰ ঘটনা হ'ব পাৰে যে তেওঁলোকে হয়তো কৰ ফাঁকি দি হয়তো কোনো ধৰণৰ ঘটনা সংঘটিত কৰিব পাৰে তাৰ কাৰণে হয়তো কিন্তু এই ৰেড কৰিব পাৰে আচলতে মোহিত এণ্টাৰপ্ৰাইজ নামৰ যিটো খুৰাৰ বন্ধ আছে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ তথ্য আমাৰ হাতত আহি পৰা নাই প্ৰাঞ্জল যিহেতু কোনো সাংবাদিক বা অন্য কোনো লোকক কিন্তু তাত যেহেতু সোমাবলৈ দিয়া হোৱা নাই যেহেতু পুৱাৰ দুপৰীয়া 1 বজাৰ পৰা ইতিমধ্যে ৰেড যিটো কৰ বিভাগৰ চলিছে এতিয়ালৈকে প্ৰাঞ্জল কোনো ধৰণৰ তথ্য বৰ্তমান অহা নাই নিশ্চয় উপাসনা আপুনি চকু ৰাখিব আৰু যি খবৰ পায় ততালিকে আমাৰ দৰ্শকসকলৰ বাবে আগবঢ়াব পৰৱৰ্তী সময়ত যোগাযোগ কৰিম ধন্যবাদ মঙ্গলবাৰে মৰিচাছ ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উষ্ম আদৰণি জনাই দেশখনত মৰিচাছলৈ দুদিনীয়া ভ্ৰমণসূচীৰে যোৱা প্ৰধানমন্ত্ৰী মোদীক বিমানবন্দৰত ভোজপুৰী পৰম্পৰাগত নৃত্য গীতেৰে আদৰণি জনোৱা হয় দ্বীপৰাষ্ট্ৰখনৰ 57 সংখ্যক ৰাষ্ট্ৰীয় দিৱসত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ পূৰ্বে মঙ্গলবাৰে প্ৰধানমন্ত্ৰী মোদীক মৰিচাছৰ সৰ্বোচ্চ অসামৰিক সন্মান দ্য গ্ৰেণ্ড কমাণ্ডাৰ অফ দি অৰ্ডাৰ অফ দি ষ্টাৰ এণ্ড কি অফ দ্য ইণ্ডিয়ান অ'চিন সন্মান প্ৰদান কৰে ইফালে মৰিচাছ ভ্ৰমণলৈ যোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমণে দুয়োখন দেশৰ মাজৰ সম্পৰ্কক এক নতুন আৰু উজ্জ্বল অধ্যায় মুকলি কৰিব বুলি উল্লেখ কৰে দুদিনীয়া কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে মৰিচাছৰ পৰ্ট লুইছত দ্বীপ ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতি ধৰ্ম গোখলোক সাক্ষাৎ কৰে লগতে মৰিচাছৰ প্ৰতিষ্ঠাপক তথা জাতিৰ পিতাস্বৰূপ ছাৰ শিৱসাগৰ ৰাম গোলামৰ সমাধিস্থললৈ গৈ শ্ৰদ্ধা নিবেদন কৰে মৰিচাছত উপস্থিত হোৱাৰ পাছতে প্ৰধানমন্ত্ৰীক বিমানবন্দৰত উষ্ম আদৰণি জনায় ভাৰতীয় দূতাবাসৰ বিষয়াসকলেও প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ সময়ছোৱাত মৰিচাছৰ শীৰ্ষ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী মোদী লগতে দুয়োখন দেশৰ মাজত সীমান্ত সম্পৰ্কীয় উন্নয়ন আৰু বাণিজ্য বিত্তীয় অপৰাধ মোকাবিলা কৰা আদি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত দ্বিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰিব উল্লেখযোগ্য যে বুধবাৰে ভাৰতীয় নৌসেনাৰ এখন যুদ্ধ জাহাজ আৰু ভাৰতীয় বায়ুসেনাৰ আকাশগংগা স্কাই ডাইভিং দলে অংশ ল'ব মৰিচাছৰ 57 সংখ্যক ৰাষ্ট্ৰীয় দিৱসৰ অনুষ্ঠানত মৰিচাছৰ সৈতে ভাৰতে দুয়োখন দেশৰ মাজত থকা অংশীদাৰিত্বৰ সকলো দিশ আৰু অধিক উন্নত কৰিবলৈ সক্ষম হ'ব দেশখনত থকা ভাৰতীয়সকলৰো প্ৰগতি আৰু সমৃদ্ধিৰ বাবে চিৰস্থায়ী বন্ধুত্বৰ সম্পৰ্কক শক্তিশালী কৰিব বুলি কয় প্ৰধানমন্ত্ৰীয়ে মৰিচাছ হৈছে ভাৰতৰ এক ঘনিষ্ঠ সামুদ্ৰিক প্ৰতিবেশী দেশ ভাৰত মহাসাগৰ বুকুত থকা মৰিচাছক আফ্ৰিকা মহাদেশৰ দুৱাৰমুখ বুলি অভিহিত কৰা হয় ইফালে প্ৰধানমন্ত্ৰীক মৰিচাছত থকা ভোজপুৰী সম্প্ৰদায়ৰ মহিলাসকলে গীত গোৱাইনেৰে আদৰণি জনোৱাত অভিভূত হৈ পৰে উল্লেখযোগ্য যে
মৰিছাছত আছে ভাৰতৰ পৰা গৈ স্থায়ীভাৱে বসতি স্থাপন কৰা ভোজপুৰী সম্প্ৰদায়ৰ এটা গোট যেটো গোট বৰ্তমান মৰিছাছৰ এক অভিন্ন অংগ হৈ পৰিছে যেনেকৈ অসমৰ বাবে চাহ জনগোষ্ঠীৰ লোকসকলৰ অসমীয়া জাতীয় জীৱনৰ বাবে এক অবিচ্ছেদ্য অংগ হৈ পৰিছে ঠিক তেনেধৰণে এই লোকসকলো তাত অবিচ্ছেদ্য অংগ হৈ পৰিছে 2015 চনৰ পাছত দ্বিতীয়বাৰলৈ মৰিছাছ ভ্ৰমণলৈ গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কৌশলগত কাৰণত ভাৰত মহাসাগৰৰ পশ্চিম দিশত অৱস্থিত দ্বীপ ৰাষ্ট্ৰখন ভাৰতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰতিবেশী 12 লাখ জনসংখ্যাৰ প্ৰায় 70% লোকেই হৈছে ভাৰতীয় মূলৰ লোক যাৰ বাবে ঐতিহাসিকভাৱেও মৰিছাছৰ সৈতে ভাৰতৰ আছে এক নিবিড় সম্পৰ্ক उन्होंने प्राइम मिनिस्टर की वही प्राइम मिनिस्टर को भी दिया उसके कैसा रहा स्पीच और कैसा रहा इवेंट स्पीच तो उनका बहुत अच्छा लगा बहुत हॉटफेल्ट था क्योंकि वो ऑलरेडी हमारे देश के लिए इतना सब कुछ कर रही है अब OCI भी उन्होंने एक्सटेंड कर दिया है 7th जनरेशन को यानी कि मैं एक 7th जनरेशन इंडियन हूँ सो मुझे भी अब ये OCI प्राप्त करने का मौका मिलेगा तो मेरे लिए तो ये एक बहुत ही अच्छा मौका है और हाईएस्ट ऑनर प्रधानमंत्री मोदी को दिया हाँ ये तो वो बहुत ही डिजर्विंग है इस टाइटल का वो हकदार है क्योंकि उन्होंने जैसे मैंने आपको अभी ही बताया है उन्होंने इतना कुछ किया है हमारे देश के लिए और मैं एक न्यू इंडिया प्रोग्राम का अलमनाई हूँ तो मैं मोदी जी ने ये प्रोग्राम किया हुआ है फॉरेन इंडियन नेशनल्स के लिए यूथ के लिए जो देश के इंडिया के बाहर रहते हैं उनको 3 वीक्स का एक ओरिएंटेशन प्रोग्राम मिलता है जहां पर हमें इंडिया को जानने का मौका मिलता है तो मैं उस प्रोग्राम का एक मेंबर रह चुका हूं यानी कि 3 वीक्स मैं इंडिया में रहा हूं मैं इंदौर गया हुआ हूं बेंगलुरु गया हुआ हूं दिल्ली और फिर मुझे मौका मिला राष्ट्रपति भवन विजिट करने का तो वो डेफिनेटली हकदार हैं हाईएस्ट डिस्टिंक्शन मिलने का मॉरिशस से क्योंकि उन्होंने हमारे लिए बहुत कुछ किया है मैं लक्ष्मी रामदन बंदन प्रेसिडेंट ऑफ हिंदू हाउस मॉरिशस and it's really a great privilege today to have among us Prime Minister Narendra Modi ji and for Mauritius it's a great achievement today and we are really honored to have him here and we are very proud today that due to him Mauritius has grown very fast and has reached the highest position and we are really grateful to Shri Narendra Modi ji. OCI Yeah, the Prime Minister also going before we have applied so we also extended it to the 7th generation yes how we was are that step taken? yes it's a great initiative by the government of India to launch the OCI in Mauritius and it's already 3 years since I have my OCI and I'm really grateful to that I don't have to make visa to go anytime we can go to India with our OCI card And thank you again Modi ji. Highest honor for Prime Minister Modi from Mauritius. How do you look at that? Yes, it's really the biggest honor for us Mauritian people and we are very grateful to our Prime Minister of Mauritius that he has invited the Prime Minister of India for the Republic Day of Mauritius. We are greatly honored to have him here. I want to say 2 words. My name is Kumar from Mauritius. I meet Modi Sahab in India and South Africa also. I have business in South Africa. But I'm very appreciate what Modi done. I've been to Mahakum. You be also the president also been to Mahakum. The organization was Baria. Thank you, my dear. I must thank Modi and Yogi Sahab. He talked about bringing the Mahakumbh water and tomorrow he'll go and yes, tomorrow we will be there. We also finish with the water, but we need our guru is a great man from India, with a great vision is Modi Sahab. I hope all the Indian must support him 100%. Thank you, my dear. Thank you. Thank you. What's your name? I'm a Kathak dancer, student from IGCIC. So मैंने यहाँ पर एक नृत्य प्रस्तुत की थी जननी पर. So this event was really very successful and we are so proud that we got that honorable opportunity to perform here for this event.
So we are very, very happy, and I think it's one time, maybe one lifetime. So we get that opportunity to see Modi ji in front of us. So really, it's an honor. So thank you so much. Thank you. Namaste, I'm Sadhna Negi, a Kathak dancer and a guru at Indira Gandhi Center for Indian Culture. And it was a wonderful opportunity to perform in front of our Honorable Prime Minister of India. And sorry, can we take a, okay. Me and my student from IGCIC, we performed a welcome dance of Is in Honor, a Janani Janmabhumasche, and a folk dance, and it was a great event, and we are very happy, and it was a amazing feeling to see him live and hear him live, and it was wonderful. Thank you. The highest honor was given to Prime Minister Modi today, and he also extended the OCI facility to the 7th generation who lives in Mauritius. How do you look at the decisions which both the nations took today? Yeah, it is good opportunity to Mauritian people. They can go India and they can get Indian government facility, and they can get easily. And highest honor for Prime Minister Modi from Mauritius. How do you look at that? Like, it has been talked about, but finally he has got it. How do you look at that? मुझे लगता है कि उनके आने से मॉरिशस और भारत के संबंध और मजबूत होंगे। उनका जो भाषण था, जिस तरह से उन्होंने मॉरिशस के नेचर को एक्सप्लेन किया और भोजपुरी भाषा में भाषण दिया, तो इससे लगता है कि भारत और मॉरिशस के संबंध और भी मजबूत होंगे इन फ्यूचर, एंड ऑफ कोर्स वी लुक फॉरवर्ड टू सी हिम अगेन। Thank you so much. Thank you. অন্তৰংগ অনুষ্ঠানত মিলিত হয়। ইতিমধ্যে প্ৰবাসী যিসকল ভাৰতীয় আছে তেওঁলোকৰো কিছু সংখ্যকৰ ভাষ্য শুনিলে, আৰু তাত যিসকল স্থানীয়ভাৱে এতিয়া স্থানীয় লোকৰ সৈতে মিলি যোৱা ভাৰতৰ পৰা যোৱা লোকসকল আছে তেওঁলোকৰো ভাষ্য আপোনালোকে শুনিলে। তেওঁলোকে ভাৰতীয় সংস্কৃতি এতিয়াও ধৰি ৰাখিছে। দেশখনৰ শীৰ্ষ নেতৃত্বৰ সৈতেও বিশেষ বৈঠকত অংশগ্ৰহণ কৰে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইফালে মৰিছাছৰ ৰাষ্ট্ৰপতিলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ পৰা নিছে বহু মূল্যৱান উপহাৰ। মৰিছাছৰ ৰাষ্ট্ৰপতি ধৰ্ম গোখলোক প্ৰদান কৰে পিতল আৰু তামৰ পাত্ৰত নিয়া মহাকুম্ভৰ গংগাজল। পবিত্ৰ ত্ৰিবেণী সংগমৰ পৰা গংগাজল লৈ গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কেৱল ইমানেই নহয়, বিহাৰৰ জনপ্ৰিয় খাদ্য মাখনাও উপহাৰ দিয়ে মৰিছাছৰ ৰাষ্ট্ৰপতি ধৰ্ম গোখলোক। বেনাৰসৰ শাৰী, বিভিন্ন বস্ত্ৰ উপহাৰ হিচাপে লৈ গৈছে মৰিছাছৰ ৰাষ্ট্ৰপতিৰ পত্নীলৈ। ভাৰতীয় বয়নশিল্পত বেনাৰসৰ শাৰীত আছে সুকীয়া মৰ্যাদা। চহকী এই বেনাৰসী শাৰী লৈ গৈছে প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ উপৰি ভাৰতীয় সভ্যতা সংস্কৃতিক প্ৰতিনিধিত্ব কৰা বহু অমূল্য সামগ্ৰী মৰিছাছৰ ৰাষ্ট্ৰপতিক উপহাৰ হিচাপে প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সদনত অসংসদীয় শব্দ প্ৰয়োগ কৰি বিতৰ্কৰ মজিয়াত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গে। মঙলবাৰে সদনত ৰাষ্ট্ৰীয় শিক্ষানীতি সন্দৰ্ভত আলোচনা কৰাৰ সময়তে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খৰ্গে ভাষণৰ সময়ত ৰাজ্যসভাৰ উপাধ্যক্ষক অসংসদীয় শব্দ ব্যৱহাৰ কৰিছিল, যাৰ বাবে বিজেপি দলৰ সকলোৱে উভতি ধৰে। সদনৰ মৰ্যাদা হানি কৰা অসংসদীয় শব্দ ব্যৱহাৰ কৰাক লৈ ৰাজ্যসভাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। সংসদত ৰাষ্ট্ৰীয় শিক্ষানীতি সন্দৰ্ভত আলোচনাৰ বাবে সময় বিচাৰিছিল ৰাজ্যসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, কিন্তু উপাধ্যক্ষই অতিৰিক্ত সময় নিদিয়াৰ বাবে মল্লিকাৰ্জুন খৰ্গেই অসংসদীয় শব্দৰে সম্বোধন কৰিছিল। প্ৰকৃততে দিগ্বিজয় সিঙৰ বাবে নিৰ্ধাৰিত কৰি থোৱা সময়খিনি মল্লিকাৰ্জুন খৰ্গে ব্যৱহাৰ কৰিবলৈ বিচাৰিছিল। উপাধ্যক্ষই তেওঁক সেই কাম কৰিবলৈ নিদিয়াত প্ৰয়োগ কৰিছিল অসংসদীয় শব্দ। ইয়াকে লৈ বহু সময় ধৰি উত্তাল হৈ থাকে উচ্চ সদনৰ মজিয়া। মল্লিকাৰ্জুন খৰ্গেক ৰাষ্ট্ৰীয় শিক্ষানীতি সম্পৰ্কত ক'বলৈ অতিৰিক্ত সময় নিদিয়াৰ বাবে সদনত একনায়কত্ববাদ চলিছে বুলিও মন্তব্য কৰে মল্লিকাৰ্জুন খৰ্গে। তেওঁ সদনত উপাধ্যক্ষক কয় যে শাসকীয় দল ভাৰতীয় জনতা পাৰ্টীক জবাবদিহি কৰিবলৈ তেওঁ সাজু হৈ আহিছে, প্ৰয়োজন হ'লে আপোনাকো জবাবদিহি কৰা হ'ব বুলি অসংসদীয় শব্দ প্ৰয়োগ কৰে। মল্লিকাৰ্জুন খৰ্গেৰ এই মন্তব্যৰ পাছতে বিজেপিৰ জে পি নাড্ডাই
ক্ষমাহীন শব্দ প্ৰয়োগ কৰা বুলি অভিযোগ আনে লগতে তেওঁক ক্ষমা খুজিবলৈ কয় আৰু সদনৰ দৈনিক কাৰ্যসূচীৰ পৰা অসংসদীয় শব্দটো মচি পেলাবলৈ কয় অৱশ্যে পৰৱৰ্তী সময়ত ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খড়গে সদনৰ উপাধ্যক্ষক ক্ষমা খুজি বিতৰ্কৰ অৱসান ঘটায় एजुकेशन मिनिस्टर आए नहीं थे प्लीज सुनिए बोलने दीजिए विषय पे हम लोग जी क्या डिक्टेटरशिप हो गया मैं आपसे विनती कर रहा हूँ कौन माननीय जी को बोलना है नहीं मेरा बोलना है हम बोलने के लिए तैयार भी किए हैं और आपको क्या क्या ठोकना है ठीक से ठोकेंगे लेकिन सर आप बहस आपस में करेंगे आपसे उम्मीद करता हूँ कि आप बातचीत में आप बहुत अनुभवी हैं आपसे लोग सीखेंगे उनको ठोकेंगे सरकार को ठोकेंगे सरकार को ठोकेंगे मैं आप सुनिए सर प्लीज गो बैक टू योर सीट्स नो देखिए बोले आप सर बहुत ही दुख की बात है कि आपने अभी लीडर ऑफ द ऑपोजिशन जो इतने तजुर्बेकार लंबे समय तक जिन्होंने संसदीय कार्य के रूप में प्रदेश में भी और पार्लियामेंट में भी लोकसभा में भी और राज्यसभा में जिन्होंने नेतृत्व भी किया और सदस्य के रूप में भी काम किया अभी जो उन्होंने भाषा का उपयोग किया और चेयर पर एक्सप्रेशन किया है यह अति निंदनीय है दिस इज कंडेमनेबल दिस इज टू बी कंडेम्ड बाय वन एंड ऑल इंक्लूडिंग द LOP ही शुड कंडेम एंड ही शुड अपोलोजाइज जो शब्द का उपयोग किया है चेयर के प्रति जो the word and the language used against the chair it is unpardonable वो अस्वीकार्य है और वो माफी योग्य नहीं है फिर भी LOP को माफी मांगनी चाहिए और बताना चाहिए अपने शब्दों को वापस लेना चाहिए नहीं तो उसको एक्सपंज करना चाहिए प्लीज मिस्टर त्रिचुशा प्लीज मैं अलाउ करूंगा माननीय LOP कि आप अपनी सीटों पे जाएं प्लीज जाएं अपनी सीटों पे प्लीज टेक योर सीट्स दिस इज नॉट योर सीट मिस्टर वाइको प्लीज गो बैक योर सीट नो आई एम नॉट गो बैक योर सीट नो प्लीज गो बैक योर सीट माननीय LOP बोलना चाहते हैं सर मैं माफी चाहता हूं मैं कभी आपके लिए नहीं बोला मैं सरकार के पॉलिसी को हम ठोकेंगे ये कहा माफ करना अगर आपको मेरे बातों से अगर ठोस लगी है तो मैं आपसे माफी मांगता हूं मैं सरकार से কৰ্ণাটকত সংঘটিত হোৱা যুৱতী ধৰ্ষণ কাণ্ডৰ পাছতে ৰাজ্যখনে জাৰি কৰিছে নতুন সুৰক্ষা নিয়ম কৰ্ণাটকত এগৰাকী বিদেশী পৰ্যটক বলি হৈছিল ধৰ্ষণৰ এই ঘটনাৰ পাছতে কৰ্ণাটকলৈ অহা দৰ্শনাৰ্থী পৰ্যটকক আতিথ্য প্ৰদান কৰা হোমষ্টে হোটেল ৰিজৰ্ট আদিৰ বাবে কঠোৰ সুৰক্ষা নিয়ম প্ৰৱৰ্তন কৰিছে ৰাজ্যখনে কৰ্ণাটক চৰকাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি পৰ্যটনস্থলীসমূহ হোমষ্টেত বিদেশী পৰ্যটককে ধৰি সকলো অতিথিৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব পৰ্যটকক প্ৰত্যন্ত অঞ্চলসমূহলৈ নিয়াৰ আগতে আতিথ্য প্ৰদানকাৰী সংস্থা বা ট্ৰেভেল এজেন্সিসমূহে আগতীয়াকৈ স্থানীয় থানাক অৱগত কৰিব লাগিব লগতে প্ৰয়োজনীয় অনুমতি ল'ব লাগিব আৰক্ষী বা বন বিভাগৰ অনুমতি অবিহনে পৰ্যটকক দুৰ্গম বনাঞ্চললৈ নিলে হোমষ্টেৰ সত্তাধিকাৰী বা হোটেল কৰ্তৃপক্ষ বা ট্ৰেভেল এজেন্সিৰ কৰ্তৃপক্ষ দায়ী হ'ব যদিও কৰ্ণাটক চৰকাৰে জাৰি কৰা এই নিয়ম ভংগ কৰে তেনেহলে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব কৰ্ণাটক চৰকাৰে হিন্দী সিনেমাৰ দৰে এক ঘটনা 17 মিনিটৰ এটা ভিডিঅ' তুলপাৰ লগাইছে দেশ বন্দুকৰ নলী মূৰত লগাই 6 অস্ত্ৰধাৰী দুৰ্বৃত্তই এখন গহনাৰ বিপণীৰ পৰা লুটিলে 25 কোটি টকাৰ গহনা কিন্তু কোট সংঘটিত হল এই ঘটনা চাওক 6 অস্ত্ৰধাৰী 25 কোটিৰ গহনা 17 মিনিটৰ এটা ভিডিঅ' এয়া এখন গহনাৰ বিপণী সোমবাৰে পুৱা 10:30 মিনিটৰ দৃশ্য এয়া সিনেমাৰ কাইদাৰে বন্দুকৰ নলী মূৰত লগাইছে অস্ত্ৰধাৰী দলে ভয়ত পলাইছে এজন হাত দাঙি দাঙি এচুকত গোট খাইছে বিপণীখনৰ গ্ৰাহক আৰু কৰ্মচাৰী 17 মিনিটৰ ভিতৰত এফালৰ পৰা অস্ত্ৰধাৰী দলে আৰম্ভ কৰি গল লুটপাট বিহাৰৰ আৰা চহৰৰ টানিছ শ্বৰুমতে অঘটন
নিমিষতে লুটিলে 25 কোটিৰ গহনা আৰাৰ অন্যতম ব্যস্ত অঞ্চলত সংঘটিত হোৱা এই ডকাইতি কাণ্ডই স্তম্ভিত কৰি তুলিছে সকলোকে তিনিখন মটৰচাইকেলত গ্ৰাহকৰ ৰূপত আহিছিল ডকাইত বিপণীৰ নীতি অনুসৰি একেলগে 4 জনেহে কৰিব পাৰে প্ৰৱেশ সেয়েহে নিৰাপত্তাৰক্ষীয়ে দুজনকৈ যাবলৈ দিলে গ্ৰাহকৰূপী ডকাইতক জোৰাপাতি সোমাই গ'ল অস্ত্ৰধাৰী দল শেষৰ জোৰাই লগাই দিলে পয়মাল দুৱাৰৰক্ষীৰ মূৰত বন্দুকৰ নলি লগাই সোমাই আহিল গহনাৰ দোকানত তাৰ পাছৰ দৃশ্য নিৰাপত্তাৰক্ষীৰ পৰা কাঢ়ি নিলে ৰাইফল কাঢ়ি নিয়া হ'ল সকলোৰে মোবাইল তাৰ পাছতে শ্ব'ৰুমৰ 2 মহলাত এই চাঞ্চল্যকৰ লুটপাট এই সমগ্ৰ ঘটনা সংঘটিত হোৱাৰ পিছত বাইকেৰে পলায়ন কৰে দুৰ্বৃত্তই এই দুৰ্ভাগ্যজনক ঘটনাৰ পাছতে আৰক্ষী উপস্থিত হৈ ঘটনাস্থলীত অৱশ্যে আৰক্ষীৰ বিৰুদ্ধে লেহেমীয়া সঁহাৰিৰ অভিযোগ সমগ্ৰ অঞ্চল জুৰি আৰম্ভ হ'ল ভোজপুৰ আৰক্ষীৰ অভিযান জোৰদাৰ তালাচীত জালত 3খন মটৰ বাইক সন্দেহজনক আৰোহীয়ে আক্ৰমণ কৰিলে আৰক্ষী লগে লগে চলিল আৰক্ষীৰ গুলী সংঘৰ্ষত দৌৰাই দৌৰাই ধৰিলে দুটাকৈ ডকাইতক আৰক্ষীৰ জালত পৰিল বিশাল গুপ্তা কুণাল কুমাৰ অৱশ্যে এতিয়াও পলাতক 4 সন্দেহযুক্ত দুটা ডকাইতক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে উদ্ধাৰ হ'ল প্ৰায় 15 কোটিৰ গহনা 3টা গহনা বেগৰ ভিতৰত উদ্ধাৰ হ'ল 2টা বেগ 2টা পিস্তল 10টা সজীৱ কাৰ্টিজো জব্দ কৰিছে আৰক্ষীয়ে চিচিটিভিৰ ভিজুৱেলৰ প্ৰায় ফটো উলিওৱা হৈছে আন 4 অভিযুক্তৰ সমগ্ৰ ৰাজ্যত প্ৰচাৰ কৰা হৈছে ফটো আন 4 অভিযুক্ত ধৰা পৰিলে ওলাব এই চিনেমেটিক ডকাইতিৰ আৰৰ কাহিনী কিন্তু দিন দুপৰতে ঘটা এই ঘটনাই নাক কাটিলে বিহাৰ আৰক্ষী মুখ্যমন্ত্ৰীৰ সমালোচনাত ব্যস্ত বিহাৰৰ বিৰোধী ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট 15 মাৰ্চত কামৰূপ মহানগৰত স্থানীয় বন্ধ ঘোষণা ফাকুৱা উপলক্ষে কামৰূপ মহানগৰত বন্ধ ঘোষণা কৰা হৈছে হোলীৰ বাবে থাকিব বন্ধ চৰকাৰী বেচৰকাৰী কাৰ্যালয় বেংক শিক্ষানুষ্ঠান আদি বন্ধ থাকিব কামৰূপ মহানগৰ প্ৰশাসনৰ এই বন্ধৰ ঘোষণা পুনৰবাৰ জনাইছো 15 মাৰ্চত কামৰূপ মহানগৰত স্থানীয় বন্ধ ঘোষণা ফাকুৱা উপলক্ষে কামৰূপ মহানগৰত বন্ধ ঘোষণা ইফালে 14 আৰু 15 মাৰ্চত হোলীৰ বাবে থাকিব সকলো বন্ধ চৰকাৰী বেচৰকাৰী কাৰ্যালয় বেংক শিক্ষানুষ্ঠান আদি বন্ধ থাকিব কামৰূপ মহানগৰ প্ৰশাসনৰ এই বন্ধৰ ঘোষণা ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত অব্যাহত আছে আক্ৰমণ প্ৰত্যাক্ৰমণ ইউক্ৰেইনে চলোৱা ভয়ংকৰ ড্ৰোন আক্ৰমণত ৰাছিয়াত এজন লোক নিহত হোৱাৰ লগতে আহত হৈছে 20 জনৰো অধিক লোক ইউক্ৰেইনৰ ৰাজধানী চহৰ কিভৰ পৰা প্ৰেৰণ কৰা ড্ৰোনে আঘাত হানিছিল মস্কোৰ এটা অঞ্চলত ৰাছিয়াৰ ৰাজধানী মস্কোৰ ডমোডেডভ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওচৰৰ এটা পাৰ্কিং এলেকাত আঘাত হানে ইউক্ৰেইনৰ ড্ৰোনে পাৰ্কিং এলেকাত আঘাত হানাৰ পাছতে হাহাকাৰ লাগে তিনিটি শিশু আহত হৈছে ইউক্ৰেইনৰ পৰা অহা ড্ৰোনৰ আক্ৰমণৰ ফলত ডমোডেডভ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পাৰ্কিঙত থকা 20খনৰো অধিক বাহন জ্বলি চাৰখাৰ হৈ যায় মস্কোৰ উপকণ্ঠ অঞ্চলত আন এটা ড্ৰোন আক্ৰমণত কমেও 7টা অট্টালিকাৰ ক্ষতিসাধন হৈছে ৰাছিয়াৰ ভূখণ্ডৰ ওপৰত নিশাটোৰ ভিতৰতে 337খন ইউক্ৰেইনৰ ড্ৰোনে আক্ৰমণ চলোৱাৰ তথ্য সদৰি কৰিছে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইয়াৰ ভিতৰত ৰাছিয়াৰ কুৰ্স্ক অঞ্চললৈ লক্ষ্য কৰি নিক্ষেপ কৰিছিল 126খন বোমাবাহী ড্ৰোন মস্কো অঞ্চলৰ আকাশত দেখা পোৱা ইউক্ৰেইনৰ 91খন ড্ৰোন ধ্বংস কৰিবলৈ সক্ষম হয় ৰাছিয়াৰ নিৰাপত্তা বাহিনীয়ে 38খন ড্ৰোন ধ্বংস কৰে ব্ৰয়ানস্ক নামৰ অঞ্চলটোত আৰু বেলগ্ৰড অঞ্চলত ধ্বংস কৰে ইউক্ৰেইনৰ 25খন ড্ৰোন সোমবাৰে নিশাৰ পৰা ধাৰাবাহিকভাৱে ইউক্ৰেইনে ৰাছিয়ালৈ প্ৰেৰণ কৰিছে বোমাবাহী অত্যাধুনিক ড্ৰোন আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ৰাছিয়াৰ সৈতে ইউক্ৰেইনক শান্তি চুক্তি কৰিবলৈ হেঁচা প্ৰয়োগ কৰাৰ পাছতে ইউক্ৰেইনে ৰাছিয়াৰ বিৰুদ্ধে আৰম্ভ কৰিছে এই ভয়ংকৰ ড্ৰোন আক্ৰমণ ৰাছিয়াৰ ৰিয়াজান এলেকাত এই পৰ্যন্ত নিক্ষেপ কৰিছে 22খন ড্ৰোন কালুগাৰ অঞ্চললৈ নিক্ষেপ কৰিছে 10খন ড্ৰোন লিপেটস্ক আৰু অৰিয়েল নামৰ অঞ্চললৈ লক্ষ্য কৰিছিল 8খনকৈ ড্ৰোন অৱশ্যে ৰাছিয়াৰ নিৰাপত্তা বাহিনীয়ে ইউক্ৰেইনে প্ৰেৰণ কৰা গৰিষ্ঠ সংখ্যক ড্ৰোনেই মাছ আকাশত ধ্বংস কৰিবলৈ সক্ষম হয় মধ্যপ্ৰদেশৰ ৰেৱাৰ চিঠিত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু 8জনৰ ট্ৰাক আৰু যাত্ৰীবাহী বাহনৰ মাজত মুখামুখি সংঘৰ্ষ সংকটজনক অৱস্থাত 13জনক চিকিৎসালয়ত ভৰ্তি মুণ্ডন অনুষ্ঠানৰ বাবে সিংৰৌলিৰ পৰা মাইহাৰলৈ গৈ আছিল লোকসকল এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী যাদৱ মোহনে নিহতৰ আত্মীয়লৈ 2 লাখ টকা আৰ্থিক সাহায্য ঘোষণা কৰা হৈছে
গুৰুতৰভাৱে আহতসকলক 1 লাখ টকা আৰু সামান্য আহতসকললৈ 50,000 টকা আৰ্থিক সাহায্য ঘোষণা কৰা হৈছে। हमें ये खबर मिली थी कि कुछ मरीज जो बड़ा एक हादसा हुआ था सीधी में वहाँ रात में, उसमें कुछ मरीजों को यहाँ भेजा गया है। 6 मरीज हमारे पास कुल आए, जिसमें से एक शिव कुमार साहू वो मृत अवस्था में लाए गए थे। उनका पोस्टमार्टम कर दिया गया है और वो संभवतः अभी उनके गृहग्राम के लिए भेज दिया गया होगा शव। और एक मरीज जो है वो गंभीर है, वो ICU में है, उसकी स्थिति अभी नाजुक है। बाकी के सभी मरीज सामान्य स्थिति में हैं और उनका उपचार चल रहा है। শ্ৰীভূমি জিলাৰ আনিপুৰত মন্দিৰত দুৰ্বৃত্তৰ আক্ৰমণ। ৰাতাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত নাথবস্তি শনি মন্দিৰত নিশা দুৰ্বৃত্তই চলালে তাণ্ডৱ। মন্দিৰৰ বিগ্ৰহ ভাঙি 100 মিটাৰ দূৰত থকা জংঘলত পেলাই দিয়ে। নগদ ধনসহ সোণৰ অলংকাৰ লুটি নিয়ে দুৰ্বৃত্তৰ দলে। মন্দিৰত সংঘটিত আক্ৰমণৰ ঘটনাত এই এলেকাটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। ৰাতাবাৰী আৰক্ষী ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। শীঘ্ৰে দুষ্কৃতিকাৰীক আটক কৰি কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে স্থানীয় ৰাইজে। এখানে কোনো ধরনের কোনো অভিযোগ নেই, কিন্তু গত রাত্রে কে বা কাহারা এসে এই মন্দির থেকে মূর্তিটা তুলে নিয়ে অন্য জায়গায় 100 মিটার দূরত্বে নিয়ে ফেলে দিয়েছে এবং মূর্তিটা গলা ভেঙে দিয়েছে। এবং এখানে মন্দিরে সরকারিভাবে সার্বজনীন কিছু টাকা পয়সা ছিল, সেই টাকা পয়সাগুলো পাওয়া যাচ্ছে না। এবং এখানে মূর্তির অঙ্গে ছিল অনেক সোনার আবরণ, এগুলোও নেই। তাই মাননীয় ওসি স্যার মহাশয়কে বললাম ওটা ইনভেস্টিগেশন করে ভালো রকম যাতে আসামি শনাক্ত করা হয় এবং আমরা আসামিটা শনাক্ত হলেই আমরা স্যাটিসফাইড হয়ে যাব। পুনৰ মণিপুৰত অশান্ত জৰ্জৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে। কুকি উগ্ৰপন্থী সংগঠনসমূহে আহ্বান জনোৱা বন্ধৰ চতুৰ্থ দিনা ইম্ফল জিৰিবামৰ ৰাজপথত দেখা গ'ল ভয়ংকৰ যান-জঁট। মঙলবাৰে কেথেল মানবিত 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰে শ শ সামগ্ৰী পৰিবাহী ট্ৰাক আৰু তেলৰ টেংকাৰ। চৰকাৰে কুকি অধ্যুষিত অঞ্চলসমূহত বলপূৰ্বকভাৱে শান্তিৰ পৰিৱেশ ঘূৰি অহা বুলি মুক্ত চালচলনত থকা নিষেধাজ্ঞা আঁতৰাই দিয়াৰ পাছতে কৰিছিল প্ৰতিবাদ। বহুকেইটা কুকি জনগোষ্ঠীৰ সংগঠনে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ স্বৰূপে আহ্বান জনাইছিল বন্ধৰ। 1 মাৰ্চত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে মণিপুৰৰ চৰকাৰে ৰাজ্যখনৰ সকলো পথ আৰু ঘাইপথত আৰোপ কৰা নিষেধাজ্ঞা বাতিল কৰিছিল। ইয়াৰ পূৰ্বে চৰকাৰে ৰাজ্যখনৰ পথ আৰু ঘাইপথসমূহত মুক্ত চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰে নিষেধাজ্ঞা আঁতৰোৱাৰ পাছতে কুকি উগ্ৰপন্থী সংগঠন একাংশ নাগৰিক সংগঠনৰ বিৰোধিতাৰ সন্মুখীন হৈছিল মণিপুৰৰ নিৰাপত্তা বাহিনী। দুদিন পূৰ্বে মণিপুৰৰ কুকি অধ্যুষিত কাংপকপি জিলাত হিংসাত্মক ৰূপ ধাৰণ কৰে। নিৰাপত্তা বাহিনী আৰু কুকি জনতাৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় আৰু এই ঘটনাত এজন লোক নিহত হয়, অৰ্ধশতাধিক লোক আহত হয়। নিৰাপত্তা বাহিনীলৈ কুকি প্ৰতিবাদকাৰীয়ে শিল নিক্ষেপ কৰাত পৰিস্থিতি আৰু অধিক উত্তপ্ত হৈ পৰে। পাছলৈ কাংপকপি জিলাৰ পৰা আন আন জিলাসমূহলৈও বিয়পি পৰে এই হিংসা। উল্লেখযোগ্য যে কুকি অধ্যুষিত অঞ্চলসমূহত চলি থকা হিংসাত্মক ঘটনা ৰোধ কৰিব নোৱাৰা চৰকাৰে শান্তি স্থাপন হোৱা বুলি মুক্ত চলাচলত নিষেধাজ্ঞা উঠাই দিয়াৰ লগে লগে ক্ষুব্ধ হৈ পৰে কুকি সংগঠনসমূহ। চৰকাৰক কুকি জৌ সম্প্ৰদায়ৰ বাবে পৃথক শাসনৰ দাবী পূৰণ নোহোৱালৈকে কোনো ট্ৰাক বা মেইটে লোকক ৰাজপথেৰে যাত্ৰা কৰিবলৈ দিয়া নহ'ব বুলি ভাবুকি দিছে সংগঠনসমূহে। हम गाड़ी के साथ आए हुए थे माल लेके, लेकिन बंद करने के वजह से जा नहीं पा रहा था। 3 दिन से यहाँ फंसा हूँ, लेकिन सरकार कब छोड़ेंगे पता नहीं। सरकार की वजह से अभी बंद हो गया है तो जाने नहीं दे रहा है। हाँ, अभी स्क्वाड के साथ जाने के लिए रुका हुआ हूँ। 3 दिन हो चुका है। यहाँ पे माल भी सरकार का माल ही है, BSNL टावर का। মিজোৰাম বিধানসভাত গৃহীত হ'ল সুৰা নিষেধাজ্ঞা সংশোধনী বিধেয়ক। বিৰোধীৰ প্ৰতিবাদৰ মাজতে মিজোৰাম বিধানসভাত গৃহীত হয় সুৰা নিষেধাজ্ঞা সংশোধনী বিধেয়ক 2025। আবকাৰী মন্ত্ৰী লালং হিংগ্লোভা মাৰে উত্থাপন কৰা বিধেয়কখনে মদ্যপান বিতৰণ আৰু বলবৎকৰণৰ ক্ষেত্ৰত আনিব নতুন নিয়ম। মিজোৰাম সুৰা নিষেধাজ্ঞা আইন 2019 সংশোধন কৰি নতুন নিয়ম প্ৰৱৰ্তন কৰিব বিচাৰিছে মিজোৰাম চৰকাৰে। বিধেয়কখনৰ সমৰ্থনত বিধানসভাত শাসকীয় জোৰাম পিপলছ মুভমেণ্ট চৰকাৰে দাঙি ধৰিলে যুক্তি। স্থানীয় ফলৰ বিয়েৰ আৰু ৱাইন উৎপাদনক বৈধতা প্ৰদান কৰিলে মিজোৰামৰ কৃষক আৰু উদ্যোগীসকল উপকৃত হ'ব বুলি দাবী চৰকাৰৰ। লগতে হুইস্কি, ব্ৰেণ্ডি, ভডকাৰ দৰে সুৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা বলবৎ থকাটো নিশ্চিত কৰিব চৰকাৰে। এই বিধেয়কখনৰ জৰিয়তে অবৈধ সুৰাৰ ব্যৱসায় ৰোধ কৰাত সহায়ক হ'ব বুলি দাবী আবকাৰী মন্ত্ৰীগৰাকীৰ। লগতে ৰাজহ আহৰণৰ ক্ষেত্ৰতো বিধেয়কখনে বিশেষ ভূমিকা ল'ব বুলি দাবী মন্ত্ৰীগৰাকীৰ।
ইপিনে সংশোধনী বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰে বিৰোধী পক্ষই মিজোৰামৰ দৰে খ্ৰীষ্টান সংখ্যাগৰিষ্ঠ ৰাজ্যত সম্পূৰ্ণ নিষেধাজ্ঞাৰ দাবীত বিৰোধীয়ে বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰে যিকোনো ধৰণৰ মদ বৈধকৰণৰ ৰাষ্ট্ৰৰ নৈতিক আৰু ধৰ্মীয় মূল্যবোধৰ বিৰুদ্ধে বুলি মন্তব্য কৰে বিৰোধীয়ে মদ উৎপাদনৰ অনুমতি দিলে নিষেধাজ্ঞা আইন দুৰ্বল হ'ব পাৰে আৰু মদ্যপানৰ দৰে সামাজিক সমস্যা বৃদ্ধি পাব পাৰে বুলিও উদ্বেগ প্ৰকাশ বিৰোধীৰ ইপিনে চৰকাৰৰ সিদ্ধান্ত বিৰোধিতাৰ প্ৰতিবাদ সাব্যস্ত কৰে সদন ত্যাগ কৰে তাৰ পাছতে বিৰোধী শিবিৰে অৱশ্যে বিৰোধীৰ অনুপস্থিতিৰ পিছতো ভোটদান কৰি গৃহীত কৰা হয় খুৰা নিষেধাজ্ঞা সংশোধনী বিধেয়ক নতুন সংশোধনীৰ লগে লগে মিজোৰামৰ স্বায়ত্তশাসিত জিলা পৰিষদলৈ সম্প্ৰসাৰিত হ'ব ডিষ্টিল্ড খুৰাৰ নিয়মাৱলী পৰ্যটকৰ বাবে বিশেষ খুৰাৰ অনুমতি প্ৰৱৰ্তন কৰাৰ লগতে অবৈধ খুৰাৰ বিৰুদ্ধে কঠোৰ হ'ব আইন ইউএছটিএমৰ আচাৰ্য মহবুবুল হকৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু পাথাৰকান্দি গোসাইগাঁৱৰ পিছত ঢেকিয়াজুলিত মহবুবুল হকৰ বিৰুদ্ধে গোচৰ ঢেকিয়াজুলি আৰক্ষী থানাত মহবুবুলৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে মুকছেদ আলম নামৰ এজনে দাখিল কৰিলে এজাহাৰ বিএনএছ 318(4) 316(5) আৰু 336(3) ধাৰাত গোচৰ ৰুজু হৈছে অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ 11(1)ৰ অধীনতো গোচৰ পঞ্জীয়ন হৈছে বিষয়টো গুৰুত্ব সহকাৰে লৈছে ঢেকিয়াজুলি আৰু শোণিতপুৰ আৰক্ষীয়ে নতুন গোচৰত মহবুবুল হকক ঢেকিয়াজুলি আৰক্ষীয়ে জিম্মাত লোৱাৰ সম্ভাৱনা প্ৰকাশ পাইছে মহবুবুল হকক তেজপুৰ আদালততো হাজিৰ কৰোৱাৰ পূৰ্ণ সম্ভাৱনা প্ৰকাশ পাইছে বুধবাৰে মহবুবুল হকৰ জামিন সন্দৰ্ভত উচ্চ ন্যায়ালয়ত হ'ব শুনানি পূৰ্বে পাথাৰকান্দিৰ এটা গোচৰত জামিন লাভ কৰিছিল মহবুবুল হকে পাথাৰকান্দিত মহবুবুল হকৰ বিৰুদ্ধে ৰুজু হৈ আছে দুটাকৈ গোচৰ নিশ্চয়কৈ ইউএছটিএমৰ আচাৰ্য মহবুবুল হকৰ সন্মুখত আন এক প্ৰত্যাহ্বান আহি পৰিছে কিয়নো ঢেকিয়াজুলি আৰক্ষী থানাত পঞ্জীভুক্ত হৈছে আন এক গোচৰ গোসাইগাঁৱৰ পিছত দেখা পোৱা গৈছে মুকছেদ আলম নামৰ এজন ব্যক্তিয়ে ঢেকিয়াজুলি আৰক্ষী থানা তৰা এজাহাৰৰ ভিত্তিত ঢেকিয়াজুলি আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতা আইনৰ অধীনত 318(4) 316(5) আৰু 336(3) লগতে আনলফুল এক্ট প্ৰিভেনশ্যনৰ অধীনত 11(1)ৰ অধীনত 55/2025 নম্বৰ গোচৰ মৰ্মে ইউএছটিএমৰ আচাৰ্য মহবুবুল হকৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিছে আৰু বিষয়টো লক্ষণীয়ভাৱে দেখা পোৱা গৈছে ঢেকিয়াজুলি আৰক্ষী তথা শোণিতপুৰ আৰক্ষীয়ে বিশেষ তৎপৰতাৰে গ্ৰহণ কৰিছে আৰু খন্তেক সময় পূৰ্বলৈকে ঢেকিয়াজুলি আৰক্ষী থানাৰ প্ৰভাৰী বিষয়া দীপক দাসসহ এটা আৰক্ষীৰ তদন্তকাৰী দল এই তেজপুৰ আদালতত উপস্থিত হৈছিল আৰু ঠিক এই বাতৰি পৰিবহণ কৰাৰ ঠিক প্ৰাক মুহূৰ্তত দেখা পোৱা গৈছে আৰক্ষী দলটো মুখ্য ন্যায়িক দণ্ডাধীশৰ বাসভৱনত উপস্থিত হৈছে আৰু ন্যায়িক দণ্ডাধীশৰ বাসভৱনত যেহেতু উপস্থিত হৈছে গতিকে দেখা পোৱা গৈছে আগন্তুক দিনত হয়তো অচিৰেই মহবুবুল হকক তেজপুৰ আদালতত এই পঞ্জীভুক্ত গোচৰৰ ভিত্তিত তেওঁক হাজিৰ কৰোৱা হ'ব কিন্তু লক্ষণীয় কথাটো হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ে আজিৰ দিনটোত মহবুবুল হকৰ যি জামিন সেই জামিন মঞ্জুৰৰ ক্ষেত্ৰত এক শিথিলতা প্ৰদান কৰা বুলি এক বাতৰি সম্প্ৰচাৰ হৈছিল কিয়নো কাইলৈ দিনটোত প্ৰায় সম্ভাৱনা প্ৰবল হৈ পৰিছিল মহবুবুল হকৰ জামিনৰ ক্ষেত্ৰত কিন্তু তাৰ প্ৰাক মুহূৰ্তত দেখা পোৱা গৈছে গোসাইগাঁৱৰ পিছত যিহেতু ঢেকিয়াজুলি আৰক্ষী থানাত আন এক গোচৰ পঞ্জীভুক্ত হৈছে হয়তো অচিৰেই এই গোচৰৰ ভিত্তিত তেজপুৰ আদালতত এইগৰাকী যি মহবুবুল হক ইউএছটিএমৰ আচাৰ্য তেওঁক হয়তো অচিৰেই তেজপুৰ এই যি আদালত এই আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে আৰু সুপাৰ প্ৰাইমত এইখিনিতে সময় চমু বাণিজ্যিক বিৰতিৰ আপুনি চাই আছে সুপাৰ প্ৰাইম আইনৰ আওতাৰ মাজত নিৰ্বাচনী প্ৰক্ৰিয়াসমূহ সুদৃঢ় কৰিবৰ বাবে নিৰ্বাচন আয়োগৰ পদক্ষেপ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ৰাজনৈতিক দলসমূহক পৰামৰ্শ প্ৰদানৰ বাবে আহ্বান আয়োগৰ ইআৰও ডিইও বা সিইও পৰ্যায়ৰ অমীমাংসিত বিষয়ত ৰাজনৈতিক দলৰ পৰা বিচাৰিছে পৰামৰ্শ 30 এপ্ৰিলৰ ভিতৰত পৰামৰ্শ প্ৰদানৰ আহ্বান আয়োগৰ ৰাজনৈতিক দলসমূহলৈ নিৰ্বাচন আয়োগে প্ৰেৰণ কৰিছে পত্ৰ পুনৰবাৰ জনাইছো আইনৰ আওতাৰ মাজত নিৰ্বাচনী প্ৰক্ৰিয়াসমূহ সুদৃঢ় কৰিবৰ বাবে নিৰ্বাচন আয়োগৰ এক পদক্ষেপ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ৰাজনৈতিক দলসমূহক পৰামৰ্শ প্ৰদানৰ বাবে আহ্বান জনাইছে আয়োগে ইআৰও ডিইও বা সিইও পৰ্যায়ৰ অমীমাংসিত বিষয়ত ৰাজনৈতিক দলৰ পৰা বিচাৰিছে পৰামৰ্শ
30 এপ্ৰিলৰ ভিতৰত পৰামৰ্শ প্ৰদানৰ আহ্বান আয়োগৰ ৰাজনৈতিক দলসমূহলৈ নিৰ্বাচন আয়োগে প্ৰেৰণ কৰিছে পত্ৰ অসমত স্থাপন হ'ব বেম্বো চিটি অসমৰ থলুৱা বাঁহৰ দ্বাৰা উৎপাদন কৰা হ'ব বিভিন্ন সামগ্ৰী বৰ্তমান সময়ত বাঁহৰ দ্বাৰা প্ৰস্তুত কৰা সামগ্ৰীৰ চাহিদা যথেষ্ট আছে দেশ বিদেশত বাঁহৰ দ্বাৰা প্ৰস্তুত কৰা সামগ্ৰী ৰপ্তানি কৰা হ'ব দেশ বিদেশলৈ অসমে বেম্বো চিটিৰ দ্বাৰা লাভ কৰিব পাৰে বিদেশৰ বৃহৎ বজাৰ এটা ভাল খবৰ অসমত স্থাপন হ'ব বেম্বো চিটি অসমৰ থলুৱা বাঁহৰ দ্বাৰা উৎপাদন কৰা হ'ব বিভিন্ন সামগ্ৰী বৰ্তমান সময়ত বাঁহৰ দ্বাৰা প্ৰস্তুত কৰা সামগ্ৰীৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে দেশ বিদেশত বাঁহৰ দ্বাৰা প্ৰস্তুত কৰা সামগ্ৰী ৰপ্তানি কৰা হ'ব দেশ বিদেশলৈ আমি গুৱাহাটীক এখন বেম্বো চিটিলৈ ৰূপান্তৰ কৰিব অৰ্থাৎ গুৱাহাটীত এতিয়া যিমানে কনষ্ট্ৰাকচন নহব কিয় 5% বেম্বো মেটেৰিয়েল দে হেভ টু ইউজ যাতে অসমৰ গাঁৱে ভূঞে বাঁহৰ প্ৰচলন হ'ব পাৰে দিস ইজ দ্য ইকনমিক মডেল মই কিয় বিৰোধীয়ে বেয়া পাইছে মই নাজানো আজি অসমৰ বাৰীত থকা বাঁহডালৰো যাতে কৃষকে মূল্য পায় পিডব্লিউ ডিপাৰ্টমেণ্টে সিদ্ধান্ত লৈছে যে যিমান কনষ্ট্ৰাকচন হ'ব মিনিমাম 5% মেক্সিমাম কিমানলৈকে যায় কথা নাই বাঁহ লগাবই লাগিব আজি আমি সিদ্ধান্ত লৈছো যে ইণ্ডিয়াছ ফাৰ্ষ্ট বেম্বো স্মাৰ্ট চিটি উইল এক্সপ্ল'ৰ ডেভেলপিং ইণ্ডিয়াছ ফাৰ্ষ্ট বেম্বো চিটি all future government buildings will prioritize bamboo based material and gradually for all the citizens দুবাইৰ পৰা উভতিল বিচিচিআইৰ সচিব তথা অসম সন্তান দেৱজিৎ শইকীয়া গুৱাহাটীত উপস্থিত হৈ নিউজ 18ৰ আগত নিজৰ অভিজ্ঞতা বৰ্ণনা কৰিলে বিচিচিআইৰ সচিবগৰাকীয়ে এগৰাকী অসম সন্তান ভাৰতীয় ক্ৰিকেট বোৰ্ডৰ শীৰ্ষ পদত অধিষ্ঠিত হোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট বোৰ্ডৰে জড়িত হোৱাটো ৰাজ্যৰ বাবে গৌৰৱৰ বিষয় দেৱজিৎ শইকীয়াৰ সফলতাই অসম ক্ৰিকেটৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে দুবাইৰ পৰা উভতি অহাৰ পাছতে নিউজ 18ৰ আগত কিছু কথা উল্লেখ কৰিছে বিচিচিআইৰ সচিব তথা অসম সন্তান দেৱজিৎ শইকীয়াই গুৱাহাটীত উপস্থিত হৈ নিউজ 18ৰ আগত নিজৰ অভিজ্ঞতা বৰ্ণনা কৰিলে বিচিচিআইৰ সচিবগৰাকীয়ে এগৰাকী অসম সন্তান ভাৰতীয় ক্ৰিকেট বোৰ্ডৰ শীৰ্ষ পদত অধিষ্ঠিত হোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট বোৰ্ডৰে জড়িত হোৱাটো ৰাজ্যৰ বাবে এক গৌৰৱৰ বিষয় বুলি তেওঁ সদৰি কৰে এয়া আছিল আজিৰ ছুপাৰ প্ৰাইম নমস্কাৰ